কি চাই আছা? এই আটাৰ গছ। আটাৰ গছ? এইখিনি আটা লাগে ইয়াত। আচ্ছা, ইয়াত আটা লাগে ন? স্কুলৰ পৰা আহি আজি বাহিৰে বাহিৰে অ'এছিছত সোমালোঁ, মঙালপুখুৰী তিনিআলিতে থকা। আৰু তাতে আমি 3 ধৰণৰ বেলেগ বেলেগ সোৱাদ ল'লোঁ ফ্ৰাইড ৰাইচৰ। আৰু ইয়াৰ পৰা যাম এঠাইলৈ, ক'ত গৈছোঁ বলক আপোনালোককো লৈ যাওঁ। চাওক, সন্ধিয়া লাগিবৰ হ'ল। এয়া হ'ল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। ইয়াতে পাতিছে ৰিজনেল এগ্ৰিকালচাৰ ফেয়াৰ 2025। কালি ৰাতি আচলতে হঠাতে গম পালোঁ ইয়াতে এয়া ফেয়াৰ পাতিছে বুলি পেলাই। মাহীহঁতে গম পাই পেলাই আহিছিলে, মাহীয়ে কিবা কিবি নিলেও আৰু খুব ধুনীয়া হৈছে বুলি কোৱাত হঠাতে আমি আহিম বুলি ভাবিলোঁ। কিন্তু স্কুলৰ পৰা যিহেতু আহি পাওঁতেই দেৰি হয়, সেয়েহে আগতীয়াকৈ অৰ্ডাৰ কৰি থৈছিলোঁ আৰু বাহিৰতে খাই দিলোঁ। আৰু এয়া আহকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ নৱনীতা ষ্টৰপুনৰ অইন এটি ভিডিঅ'লৈ। আৰু আজি এয়া আমি চববোৰ এয়া সন্ধিয়া লাগিব আৰু আবেলি সময়ত আহিছোঁ এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত 4, 5, 6 তাৰিখে এখন কৃষি মেলা হৈ আছে, আঞ্চলিক কৃষি মেলা। তালৈকে হঠাতে কালি গধূলি গম পালোঁ আৰু এতিয়া হঠাতে ওলাই আহিছিলোঁ বেলেগ এটা কামত। তাৰপিছতে ভাবিলোঁ এপাক চাই যাওঁ কি ক'ত হৈছেনো, সেইকাৰণে ইয়াত আহিছোঁ। বলক আপোনালোককো লৈ যাওঁ সেই মেলাৰ ভিতৰলৈ। আপোনালোকক মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ ভাৰ্মি কম্প'ষ্ট কিদৰে বনায়। এই ঠাইতে সেইখিনি বনোৱা হৈছিলে। আপোনালোকক মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চেক কৰিব পাৰিব, কমেণ্টতো দি থ'ম। য'তো চাওক সেয়া বেলি ডুবিবৰ হৈছে আৰু এটা ধুনীয়া পুখুৰী আছে। আৰু এয়া চাওক পিছফালে এখন গেট বনাইছে, আঞ্চলিক কৃষি মেলা। এয়া এখন ধুনীয়াকৈ বাঁহেৰে গেট বনাইছে। বলক এতিয়া ভিতৰলৈ গৈ আছোঁ। এয়া ভিতৰলৈ সোমাই আহিছোঁ। এইফালে বিভিন্ন বস্তুৰ চেল কাউণ্টাৰবোৰ প্ৰায় বন্ধেই হৈ গ'ল এতিয়া, কাৰণ সামৰিছে। বেছিভাগ কাউণ্টাৰ সামৰিলে অলৰেডি আজি, কাৰণ শেষ হয়। আৰু মই গমেই নাপালোঁ, সামৰিলে চবেই বস্তু। ফুল নাৰ্চাৰীবোৰ আহিছে ইয়াতে। নালাগে মনি প্লান এইবোৰ, পেপাৰ নাই দিয়া ন? মই একদম হিচাপৰ দাম এটাই কৈছোঁ আৰু এতিয়া লাষ্ট মোমেণ্ট বুলি। এই দুটা লৈছোঁ দেই, ফুল কিনিম বুলি আহিলোঁ। একে ধৰণৰ বেলেগ বেলেগ কালাৰ ল'ম বুলি ভাবিলোঁ, কিন্তু এতিয়া সেইটা চব য়েল্ল' কালাৰে আছে। কাজিৰঙা ক'ত আছে? এটা হোৱাইট আছিলে মাত্ৰ, সেইকাৰণে এতিয়া য়েল্ল' কালাৰটোকে লৈছোঁ এটা। আৰু আগত চাওঁ বেলেগত কিবা ওলাই নেকি। মই ভাবিছিলোঁ বহুত ডাৰ্কাৰ শ্বেড অফ ৰেড ল'ম, বাট ইমান ডাৰ্কাৰ শ্বেড নাই। ফুলবোৰ চালে সঁচাই হেঁপাহ নপলাই, ইমান ধুনীয়া ধুনীয়া ফুলবোৰ ওলাইছে। ফুলবোৰ দেখিলে আচলতে সঁচাকৈ মন ভৰি যায় কি। আৰু এতিয়াতো বহুত কমিলে, বহুতখিনি বস্তু গাড়ীত উঠাই দিলে। তথাপি যিখিনি আছে তাৰেই ইমানেই ধুনীয়া লাগিছে নহয়। ইয়াৰ পৰা গোলাপ লৈছোঁ আৰু এটা গোলাপ ল'ম বুলি ভাবি আছোঁ, ছোৱালীয়ে দেখুৱাইছে। ফুলে ওলাইছে। এয়া হালধীয়া ৰ'জ এটাও ল'লে আছিয়ে। আচলতে আমি একদম গম নাপালোঁ, একদম দেৰিকৈ আহিছোঁ। এয়া চাওক, গোটেই এইবোৰ ষ্টল চব খালী হৈ গ'ল। মাত্ৰ এটা ভাগতে সেই ফুলখিনি অলপ আছিলে, গতিকে তাৰে পৰাই ফুল দুটামান ল'লোঁ। এইফালেও কিবা কিবি এক্সিবিশ্যন হৈছিলে, এইফালেও আছিলে। এতিয়া ভঙা সবাহত উৰুলি দিবলৈ অহা নিচিনা হ'ল আমাৰ। তথাপি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভিতৰৰ বস্তুবোৰকে অকণমান চাওঁ। ভিতৰত ইমান ধুনীয়াকৈ ছিষ্টেমেটিকেলি কৰিছে। এয়া চাওকচোন, এইবোৰ কি হয় মই ধৰিব নাই পৰা। ইয়াৰ নাম আছে অৱশ্যে। এইবোৰ কিবা লিনচিট, এনেকৈ ধুনীয়াকৈ শাৰী শাৰীকৈ কৰিছে। আৰু মাজে মাজে সেয়া ব্লক লগাই দিলে। ব্লক লগাই দিয়াৰ কাৰণে জেগা টুকুৰা, মাটি টুকুৰা মানে সদায় এনেদৰেই থাকিব। আৰু তাৰ মাজত ধুনীয়াকৈ এইখিনি খেতি কৰিব পৰা যাব। আৰু এইবোৰ বিভিন্ন ধৰণৰ ঘাঁহ নে কি এইবোৰ, নহয় এইবোৰ হুইট। আৰু ইফালে অ'টছৰ গছ হয়। আমি অ'টছ খাওঁহে, এইবোৰ অ'টছৰ গছ হয়। এয়া কি চাই আছা? এই আটাৰ গছ। আটাৰ গছ? এইখিনি আটা লাগে ইয়াত। আচ্ছা, ইয়াত আটা লাগে ন? এইবোৰ আটাৰ গছ। ঘেঁহু? আচ্ছা, আটাৰ গছবোৰ আটা ইয়াত লাগে বুলিহে। ঘেঁহু।
আটাৰ গছ দেখুৱাইছে এবিধ আটা এইটো এবিধ বেলেগ ধৰণৰ আটাৰ গছ এয়া আটাৰ গছ এইটো গ্ৰাছ পি এনেকুৱা ধৰণৰ গ্ৰাছ পি বোলে এইটো এইবোৰ টেঙামৰা লাগি আছে ঢেৰ টেঙামৰা লাগি আছে আৰু এইটোক ইংৰাজীত কয় এয়া কিবা মেষ্টা এইটো একো নাপালোঁ ফুল দুটামান লৈ পেলাই এনেকৈ উভতি আহিছোঁ আৰু আচলতে এনেকুৱাবোৰ সোনকালে দিনতে আহিবলৈ পালে ভাল লাগে আৰু আগতীয়াকৈ আহিলে হয়তো বহুতখিনি ষ্টল আহিছিলে বিভিন্ন ঠাইৰ পৰা সেইখিনি চাবলৈ পালোঁহেঁতেন ফেব্ৰুৱাৰী মাহত পুনৰ আছে বুলি কৈছে 4 ফেব্ৰুৱাৰীত আৰু যদি তেতিয়া হয় আহিম যদি সম্ভৱ হয় আহিম আপোনালোককো আগতীয়াকৈ জনাম বাৰু কেতিয়া আছে যদিহে ডিটেইলখিনি পাওঁ আপোনালোককো জনাম তেতিয়া হয়তো আপোনালোকো আহিলে সুবিধা পাব ভাল পাব বহুত ধুনীয়াকৈ কৰিছিলে কি ধৰণে ধৰি লওক আপোনালোকে গছ-গছনি ৰুব তাৰ কাৰণে ট্ৰেইনিং গছ-গছনিবোৰ ডাঙৰ কৰোঁতে কি পৰিস্থিতিৰ সন্মুখীন হ'লে আপুনি কি ধৰণে কি দৰৱ ব্যৱহাৰ কৰিব সেই দৰৱৰ ওপৰত জ্ঞান প্লাছ এক্সট্ৰাকৈ দৰৱখিনিও তেখেতসকলে দিছে ইয়াত ফ্ৰীকৈ এই যথেষ্টখিনি বস্তু লৈ পেলাই আজি এটা আদান প্ৰদানৰ আজি 3 দিনৰ এটা কাৰ্যসূচী লৈ তেখেতসকলে গোটেই কামখিনি কৰিলে কিন্তু আমি বৰ দেৰিকৈ গম পালোঁ যা নহওক আহিলোঁ ভঙা সবাহত উৰি দিবলৈ হোৱা নিচিনা হ'লেও এওঁ যেনেকৈ কৈছে তথাপিও যথেষ্টখিনি আমি বস্তু পালোঁ ষ্টলখিনি সামৰি থকা অৱস্থাত ফুলৰ ষ্টলখিনি আমি পালোঁ 2-4টা পচন্দৰ বস্তু লোৱা হ'ল কিন্তু নেক্সট টাইম যদি হয় আমি সোনকালে আহিম আপোনালোকে নিশ্চয় চাব আৰু গতিকে আজিলৈ আহিছোঁ আজি ব্লগটো ইয়াতে সামৰিছোঁ ধন্যবাদ